নমস্কাৰ, মই ললিত। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি ভিডিঅ'টোৰ টপিক হৈছে, আজি ছেশ্যনটো 5 নম্বৰ ছেশ্যন হয় আৰু আজি আমাৰ টপিকটো হৈছে বিডাৰ। বিডাৰ আমাৰ ফাৰ্মখনৰ চবতকৈ ডাঙৰ, যদি আপোনাৰ ফাৰ্মখন ডেভেলপ হোৱা আৰু নোহোৱা যদি খেল হয়, সেই খেলটোত চবতকৈ ডাঙৰ খেলুৱৈটো হৈছে বিডাৰ। বিডাৰটোতে গোটেই ফাৰ্মখনৰ ফিউচাৰ, আহি থকাৰ প্লানিংবিলাক, আপুনি ফিউচাৰত যায় কি কৰিব পাৰিব, আপোনাৰ ফাৰ্মখন কিমান ডেভেলপ হ'ব, আপুনি ফাৰ্মখন 2 বছৰ চলাব পাৰিব, 3 বছৰ চলাব পাৰিব, 10 বছৰ, 50 বছৰ, যিমান বছৰ চলিব, সেই আপুনি যেতিয়া প্ৰথম যিটো বিডাৰ ছিলেক্ট কৰিব, সেই বিডাৰটোৱে আপোনাৰ ফাৰ্মখন ভৱিষ্যতলৈ চলাই গৈ থাকিব। আৰু সেই প্ৰথম বিডাৰটোৱে যদি আপোনাক কণা লাগে, আপোনাৰ কিবা কাৰণত আপোনাৰ প্ৰথম বিডাৰটো যদি আপোনাক কণা লাগিল, তেতিয়াহ'লে আপোনাৰ ফাৰ্মখনো কণা লাগিব। আপোনাৰ ফাৰ্মখনো কণা লাগিব। আপুনি ভাবি আহিছে আপোনাৰ ফাৰ্মখন আপুনি 20 বছৰ পিছত আপোনাৰ ফাৰ্মখনৰ পৰা নাই বুলি 50 লাখ টকা ইনকাম কৰিব। 20 বছৰ পিছত, 10 বছৰ পিছত আপুনি 30 লাখ টকা ইনকাম কৰিব আপোনাৰ ফাৰ্মখনৰ পৰা। আপোনাৰ এটা টাৰ্গেট আছে, আপোনাৰ এটা এম আছে, আপোনাৰ এটা পূৰা মিছন আছে, ঠিক আছে। কিন্তু সেই মিছনটো আপুনি সম্পূৰ্ণ কৰিছে, সম্পূৰ্ণ কৰিবৰ কাৰণে গোটেই টকা পইচা, আপোনাৰ টাইম চব ইনভেষ্ট কৰিছে। চব ইনভেষ্ট কৰাৰ পিছতো আপুনি কিবা কাৰণত যদি আপোনাৰ ভুল হৈছে বিডাৰ চইচ কৰাত, তেতিয়াহ'লে আপোনাৰ সেই টাৰ্গেটটো, সেই এমটো, সেই এম্বিশ্যনটো আপোনাৰ কেতিয়াও নাথাকে, ঠিক আছে। আপোনাৰ সেইটো কেতিয়াও নাথাকে। তো আমি এতিয়া আমাৰ ফাৰ্মখন ডেভেলপ কৰিবৰ কাৰণে আপুনি যিহেতু আমাৰ ভাল এটা বিডাৰ লাগিব। বিডাৰটো কিছুমান কোৱালিটি থাকে, সেই কোৱালিটিবিলাক, সেই বস্তুখিনি আপোনাৰ ফাৰ্মখনত, আপোনাৰ বিডাৰটোত হোৱা বহুত জৰুৰী হয়। এতিয়া আমি আজি বিডাৰৰ ওপৰত যেতিয়া কথা পাতিছোঁ, আমি ইয়াত কেইটামান ব্ৰীড ল'ম। কোনটো ব্ৰীড ল'লে আমাৰ অসমৰ জলবায়ুত, আমাৰ অসমৰ ৱেডাৰৰ লগত, আমাৰ অসমৰ মাৰ্কেট, বিশেষকৈ আমি অসমৰ মাৰ্কেটত আমি পোৱালিখিনি বেচিব পাৰিম। আমাৰ অসমৰ মাৰ্কেটত আমাৰ ছাগলীটো আপুনি বজাৰলৈ উলিয়াই দিয়াৰ লগে লগে বেপাৰীবিলাকে এবাৰ দেখি যোৱাৰ পিছতে আপোনাৰ ফাৰ্মখন আপোনাক জানো ঘনাই ঘনাই ফোন কৰিব। সেইখিনি হ'বৰ কাৰণে আপুনি কোনটো ব্ৰীড ছিলেকশ্যন কৰিব লাগিব, আপুনি কোনটো ব্ৰীড ছিলেকশ্যন কৰিব লাগিব, সেইটো আপোনাৰ নিজৰ চইচ হয়। নে আপুনি কিছুমান মানুহৰ প্ৰলোভনত সোমাই এনেকুৱা এটা বস্তু লৈ আহিলে আপুনি ফাৰ্ম কৰিলে 2 বছৰ পিছত আপোনাৰ লছ হয়। বহুত এনেকুৱা মানুহ কিছুমান আছে, প্ৰলোভন আপোনাক দিব, দাদা মই এইটো কৰিছোঁ, এইটো লাভ হৈছে। প্ৰতিটো ইউটিউবাৰে কি কৰে, সদায় লাভ দেখায়, লোকচান কেতিয়াও নেদেখায়। সদায় এটা বস্তু প্ৰমোট কৰে, পইচা লৈ পেলাই বস্তুটো প্ৰমোট কৰিব, কিন্তু যিজন খেতিয়কে বস্তুটো নিব, সি বেচেৰাটো সিমানটো মগজ নাথাকাৰ কাৰণে, সিমানটো কথা বুজি নোপোৱাৰ কাৰণে সি এজন মানুহে প্ৰমোট কৰি দিয়ে। অমিতাভ বচ্চনে নৱৰত্ন তেল প্ৰমোট কৰে, নৱৰত্ন তেলতকৈ বেয়া তেল কেতিয়াও নায়েই। আপুনি 2 মাহ লগাই দিয়া চাওক, 2 মাহ লগাই চোৱাৰ পিছত আপোনাৰ চুলি চব পকি যাব। কিন্তু প্ৰমোট কৰিছে কোনে? অমিতাভ বচ্চনে, ব্ৰাণ্ড এম্বেছেডৰ। সেই নিচিনাকৈ ইউটিউবাৰে এটা বস্তু প্ৰমোট কৰে। মই এজন ইউটিউবাৰ, মোক 5,000 টকা দিছে, 10,000 টকা দিছে, মই এগাড়ী ছাগলী আনিছে, মই ছাগলী গাড়ী বেছি দিব লাগে, মই 10,000 টকা লৈছোঁ, মই ইউটিউবত, ফেচবুকত এৰি দিছোঁ। মোৰ কাম কৰিছে কি, মই 10,000 টকা পাইছোঁ, সন্মুখৰ মানুহজনৰ গোটেই ফিউচাৰ বৰবাদ হৈ যাওক, মোৰ একো তাত কোনো লেনদেন নাই। মোৰ কথাটো হয় নে নহয়, আপুনি য়েছ নট আপোনালোকে কমেণ্টত লিখিব। মই কথাটো যিটো কৈছোঁ ৰাইট নে ৰং, আপোনালোকে সেই কথাটো লিখিব। মই এজন খেতিয়ক হিচাপে আপোনালোকৰ কথাখিনি কৈ আছোঁ, মই এজন ফাৰ্মাৰ হিচাপে আপোনালোকৰ কথা কৈ আছোঁ, মই এজন অসমীয়া হিচাপে আপোনালোকক মোৰ কথাখিনি কৈ আছোঁ। যিহেতু আপোনালোকে এখন ফাৰ্ম বনাব ওলাইছে, এখন গাহৰি ফাৰ্ম বা এখন ছাগলী ফাৰ্ম, তাত বিডাৰটো বহুত ডাঙৰ ইম্পৰ্টেণ্ট। গাহৰি ফাৰ্মাৰবিলাকে সদায় বিডাৰটো বেষ্টতকৈ বেষ্ট কোৱালিটি বিডাৰ ল'বৰ কাৰণে, যিটো 5,000 টকা 6,000 টকা পোৱালি পোৱা নহয়, তাত 14,000 টকা দি পেলাই এটা বিডাৰ কিনে, 25,000 টকা দি পেলাই এটা বিডাৰ। কিহৰ কাৰণে কিনে? বেষ্ট অফ দ্য বেষ্ট, সদায় বেষ্টতকৈ বেষ্ট ল'ব বিচাৰে। তো আমাৰ ছাগলী পালকৰ ক্ষেত্ৰতো ছেইম কথা হয়। আপুনি কাৰোবাৰ প্ৰলোভন কৰি মিঠা কথাত কৈ পেলাই আপুনি কৰ্চ বিডাৰ এটা আনি লৈছে, আপোনাৰ ফাৰ্মখন আপুনি কৰ্চ বিডাৰ এটা লগাইছে। 50% কৰ্চ বিডাৰটোত আপোনাৰ বিটেলৰ কৰ্চ, বাৰবাৰী চিৰহী কৰ্চ, কিবা এটা কৰ্চ লৈছে, তাত পোৱালিটোত বিডাৰটোত কিমান আছে? 50%। আপুনি আকৌ এই 50% দি পেলাই যেতিয়া কৰ্চ কৰিব, 50%ৰ আপোনাৰ আধা 12.5% আপুনি তাত ৰিজাল্ট পাব। 12.5% ৰিজাল্ট কেনেকৈ পাব? মাইকীজনীটো আপোনাৰ লোকেল হ'ব, লোকেলৰ লগত 50%, আধা কিমান? আপোনাৰ 25ৰ আকৌ আধা কিমান? লোকেলজনী, কাৰণ তাইতো F1 নহয় না, লোকেলজনী F1 নহয় যদি আপুনি কি পালে? 12.5%। 12.5% পিয়ৰিটি লৈ, 12.5% লৈ আপুনি কি ফাৰ্ম এখন চলাব পাৰিব নেকি? মানে মই আপোনাক ক'লোঁ, মোৰ প্ৰথম মিষ্টেক, মই যেতিয়া মৰিগাঁও এখন ফাৰ্মৰ পৰা এটা 12,700 টকা দি পেলাই এটা F1 পোৱালি আনিলোঁ, যেতিয়া প্ৰথম ফাৰ্মিং কৰিছিলোঁ 2017 চনত, তেতিয়া সেই নিচিনা এটা পোৱালি লৈছিলোঁ। মই বেপাৰী ছাগলীকেইটা মই বজাৰত বেচিবলৈ লৈ যাওঁ, ছাগলীকেইটা দেখিবলৈ মানুহ দৌৰি আহে, কিন্তু ছাগলীকেইটা খালী মাথাটোহে পায়, মাথাটো ডাঙৰ হয়, বাছ মাথাটো ডাঙৰ হয়, কাণিখন অকণমান নমা হয়, বাকী ছাগলীৰ বডিটোত কোনো ধৰণৰ ইফেক্ট নাই, কোনো ধৰণৰ তাত মানে
ভাল গুণ নাথাকে, মাংস নহয়। তো সেইটো এটা কথা হয়। সেইকাৰণে আপোনালোকে বিডাৰ F1 F2 F3 য'ত F লাগি আছে তাত আপোনালোকে কাম কৰিব নালাগে। নাই আপোনালোকে কৈছে আমি F1 ছাগলী আমাৰ গোটেইখিনি আপোনাৰ আছাম হিলগটৰ বেষ্ট কোৱালিটি আছে, আপুনি কৈছে বোলে মই বাৰবাৰী মতা এটা দি পেলাই কৰ্চ কৰিছোঁ। আপুনি বাৰবাৰী মতা দি কৰ্চ কৰিব পাৰে, ভাল ৰিজাল্ট পাব, নৰ্মেল ৰিজাল্ট এটা পাব, কিন্তু হ'লেও অকণমান F1 F2তকৈ ভাল ৰিজাল্ট পাব, ঠিক আছে। কিন্তু আপুনি F1 F2ত সেইটো ৰিজাল্ট নাপায়। এতিয়া মই আপোনালোকক ক'ব গৈছোঁ আপুনি কোনটো ব্ৰীড ৰাখিলে আপোনাৰ ফাৰ্মখন আপুনি চবতকৈ বেছি প্ৰথমে ডেভেলপ কৰিব পাৰিব। আপোনাৰ ঠাইত যদি পইচা আছে, মই পইচা নাথাকিলে মই নকওঁ দেই, জবৰদস্তিকে যদি আপোনাৰ ঠাইত পইচা আছে তেতিয়াহ'লে আপুনি এটা পিয়ৰ ফুল ব্লাডৰ আপুনি এটা বৰ ৰাখিব পাৰে। ইম্পৰ্ট লাইনৰ কথা নকওঁ, ইম্পৰ্ট লাইনটো আপোনাৰ 1.5 লাখৰ পৰা 2.5 লাখলৈ এটা ইম্পৰ্ট লাইন বৰ মেল পায়, যিটো মহাৰাষ্ট্ৰত নাই। আমাৰ ইণ্ডিয়ান ফুল ব্লাড যিটো ফুল ব্লাড হয় আমাৰ অসমত যিবিলাক চলি আছে, সেই নিচিনা পোৱালি এটা লৈ আপুনি আমাৰ আছাম হিলগট আৰু ব্লেক বেংগল লগত কৰ্চ কৰিলে আপুনি আপোনাৰ ফাৰ্মখন খুব সোনকালে উন্নতি কৰিব পাৰিব, আৰু সেই বিডাৰটোৰ যোগেদি আপুনি 10জনী ছাগলীৰ পৰা আপুনি নাই বুলি বছৰটোত 2 লাখ টকা ইনকম কৰিব পাৰিব। 10জনী ছাগলীৰ পৰা 2 লাখ টকা আৰামছে ইনকম কৰিব পাৰিব। মাইকী পোৱালিবিলাকত সেইবিলাকৰ F1 পোৱালিবিলাকত বড় F1 পোৱালিবিলাকত মাইকী পোৱালিবিলাকত 12-13 হাজাৰত আৰামছে বিক্ৰী হৈ যায়। মতা পোৱালিটো এবছৰ ৰখা ল'লে 12-14 হাজাৰ টকা আৰামছে বেচিব পাৰিব। আপোনালোকে নিজে কেলকুলেট লগাই লওক। ডাঙৰ ছাগলী 10জনী কিনি আনিছে, প্ৰতিজনী ছাগলী 2টাকৈ পোৱালি আছে, মৰ্টেলিটি 2% হৈছে। 18টা পোৱালি বা 17টা পোৱালি তেতিয়াও বাচিছে। আপোনালোকে সেইটো হিচাপে আপোনালোকে নিজে কেলকুলেশ্যনটো আপোনালোকে লগাই লওক। নেক্সট হৈ গ'ল আপোনালোকে কি ল'ব, এটা চিৰহী বিডাৰ ল'ব পাৰে। চিৰহী এটা ভাল ব্ৰীড। মই কিন্তু আপোনালোকক বিটেল লওক বুলি কেতিয়াও মই নকওঁ দেই, ততাপৰি লওক বুলি আপোনালোকক মই কেতিয়াও নকওঁ। মোৰ তাত বেচিলে মোৰ প্ৰফিট আছে, কিন্তু মই আপোনালোকক যিকেইটা ব্ৰীড প্ৰমোট নকৰোঁ, সেইকেইটা ব্ৰীড আপোনালোকে নিজৰ চইচ হিচাপে ল'ব পাৰে। কিন্তু মই আজি 7 বছৰ 8 বছৰ দি পেলাই যিটো কাম কৰি আছোঁ, সেইটোত মই আজি যিটো বুজি পালোঁ, 2021 চনৰ পৰা মই কোনোদিনাখন বিটেল ছাগলী মোৰ মাৰ্কেটত অনা নাই। আপোনালোকে মোৰ ভিডিঅ'ত 2021 চনৰ পিছৰ ভিডিঅ'ত বিটেল দেখিছে, কিন্তু যেতিয়া আমি নিজে গম পালোঁ তেতিয়াৰ পৰা আমি বিটেল ছাগলী কাম টোটেলি আমি নিজে বান্ধিছোঁ। মাৰ্কেট ভেলু যেতিয়া আমি গম পাই গ'লোঁ, কৰ্চ কৰিবলৈ পোৱালিবিলাক বেচা পিছত যিটো ভেলু আপুনি গম পাই গ'লোঁ, আমি বিটেলত কাম কৰিব টোটেলি বাদ দিলোঁ। সেইটো কোনো আমি গালি নাপাৰিব, কাৰণ যিটো সঁচা কথা সেইটো আমি নিজেও জানা নাছিলোঁ। আমাক কোনোবাই কৈছিলে বিটেল আনিব লাগে, বিটেল ভাল ছাগলী। আমাক বিটেল প্ৰমোট শিকাইছিলে, আমাক কোনোবাই ডক্টৰে কৈছিলে, কোনোবাই পুৰণা ফাৰ্মাৰে কৈছিলে, আমি প্ৰথম সেইটো হিচাপত গৈছিলোঁ। কিন্তু লাষ্টত গম পালোঁ বিটেলতকৈ বেষ্ট চিৰহী, জাখৰানা সেইবিলাকত বেষ্ট হয়। ততাপৰিও নহয়, যমুনাপাৰি এইবিলাকত আমাৰ অসমৰ কাৰণে নহয়, মই আগে কৈছোঁ। প্ৰথম ভিডিঅ'টো কোৱা হৈ আছে। এতিয়া আমি কি ল'লোঁ, চিৰহী ল'লোঁ। চিৰহীটো আপুনি ভালদৰে ৰিজাল্ট পাব। চিৰহী পোৱালি এটা আপুনি কমচে কম ধৰক 7 মাহ 8 মাহ 9 মাহ 10 মাহত এটা ভাল যদি পোৱালি হয়, 25 কেজি মানৰ আপুনি ৱেটৰ এটা ধুনীয়া পোৱালি, 25 কেজি 27 কেজি ৱেটৰ এটা পোৱালি পাই যায়। 1 বছৰ পোৱালি এটা সিমানটো ৱেট লৈ আপুনি চিৰহীটো আমাৰ লোকেলত কৰ্চ কৰিলে এটা ৰিজাল্ট পোৱা যায়। তাৰপিছত আৰু এটা ব্ৰীড কওঁ, জাখৰানা এটা ভাল ব্ৰীড। আপুনি যদি সেই নিচিনাকৈ কৰ্চ কৰে, আপুনি সেই ছেম ৱেট, জাখৰানাটো ছেম ৱেট, আপোনাৰ চিৰহী যেনেকুৱা ৱেট হয় ছেম ৱেট পাব। বিটেলটো যদি আপুনি কৰ্চ কৰিছে, বিটেলটো আপুনি সেইটো লমচম সিমাখিনিয়ে পাব, সিমাখিনি আপুনি ৱেট গেইনটো সিমাখিনিয়ে পাব, কম নাপায়। কিন্তু বিটেলৰ এটা কথা হৈ যায় কি, তাৰ কাণটো বেছি লম্বা হোৱাৰ লগে লগে আমাৰ F1 পোৱালিটোৱে কি হয়, চিৰহী যিটো সমান হৈ যায়। চিৰহীটো সমান হোৱাৰ লগে লগে ৰাম শব্দটো পিছত লাগি যায়। ৰাম শব্দটো লাগি যোৱাৰ লগে লগে কি হৈ যায় আপোনাৰ, ৰাম শব্দটো যেতিয়া লাগি যায়, আপোনাৰ ৰাম শব্দটো লাগি যোৱাৰ লগে মাৰ্কেটত কি হয়, ৰাম ছাগলীৰ মাংস। সেই ৰাম শব্দটো আমাৰ ভগৱান ৰামৰ নামটো লাগি যোৱাৰ লগে লগে, ৰামৰ আচলতে অৰ্থটো হ'ল ডাঙৰ, ৰাম মানে ডাঙৰ, ভগৱানৰ নাম নহয়। কিন্তু মানুহবিলাকে ভাবে কি ভগৱানৰ নাম, কিন্তু ৰাম মানে ডাঙৰ ছাগলী। সেইটো এটা শব্দ হয়, ৰাম শব্দটো ডাঙৰ ছাগলী মানে, ৰাম ছাগলী ডাঙৰ ছাগলী। তো সেই শব্দটো লাগি যোৱাৰ লগে লগে কি হয়, মাৰ্কেট ভেলুটো কমি যায়। আপুনি যিমান টকা মানে আপুনি বেচিব লাগিছিলে, সেই টকাত সেই ছাগলীটো বেচিব নোৱাৰে। সেইকাৰণে অকণ কাণ চুটি ছাগলীটো মই যে আপোনালোকক আগৰ ভিডিঅ'ত যে প্ৰমোট কৰিছোঁ, মালোৱা লওক, জাখৰানা লওক, নহ'লে চিৰহী লওক। এইকেইটা ছাগলীতে আপুনি আমাৰ অসমৰ কাৰণে কাম কৰক। তো আপুনি সেনেকুৱা এটা ব্ৰীডৰ বস্তু ল'ব পাৰে, যিটো মানে জাখৰানা, চিৰহী, তাৰপিছত আপোনাৰ চাউথ আফ্ৰিকান বৰ চবতকৈ বেষ্ট হয়। কিন্তু চবৰ ঠাইতে সিমান পইচা নাই, চবৰ ঠাইতে সিমান পইচা নাথাকাৰ ফলত মই আপোনালোকক নকওঁ আপোনালোকে চাউথ আফ্ৰিকান বড়ৰ এটা ছাগলী লৈ আপোনালোকে ফাৰ্ম ষ্টাৰ্ট কৰক। নাই, মই নকওঁ। আপোনালোকে চিৰহী পায়, জাখৰানা পায়, যাৰ যিমান সমৰ্থ সিমানটো সমৰ্থত আপুনি এনিছা ছাগলী লৈ আপোনালোকে কাম কৰক। F1 F2 F3 ছাগলীত কাম নকৰিব, ভুলতো সেই ছাগলীবিলাকত কাম নকৰিব। আপোনালোকে মাইকী ছাগলী লৈছে F1 F2, মই সেইটো কওঁ আপোনালোকে বেষ্ট। মাইকী ছাগলী ক'ৰবাত পাইছে, লৈছে F1 F2, F1টো হ'লে বেছি ভাল। F1 পাইছে আপুনি, F1ৰ লগত কৰ্চ কৰিছে, বহুত ধুনীয়া কথা হয়।
কিন্তু মতা ছাগলী আপুনি F1 F2 লৈছে, আপুনি যদি ভাবে কি মই F1 F2 লৈ পেলাই কাম কৰিম, নাই, মিছা কথা নহ'ব। আপুনি যিটো চিষ্টেমত আপোনালোকে ভাবিছে, যিটো কথা ভাবিছে সেইটো নহ'ব, ঠিক আছে। ব্ৰিডাৰৰ কথা হ'ল সেইটো। তাৰপিছত ব্ৰিডাৰটো কিছুমান বস্তু চাব লাগিব আপোনালোকক। মই এটা কথা কওঁ, ব্ৰিডাৰটো কিছুমান বস্তু চাব লাগিব। আপোনাৰ ব্ৰিডাৰটোৰ কথা যিহেতু আমি পাতি আছোঁ, গোটেইখিনি কথা এটা ভিডিঅ'তে কথাটো কভাৰ কৰি দিওঁ। আপোনালোকে যেতিয়া ফাৰ্মখন গোটেইখিনি কাম কৰিলে, আপোনালোকে ব্ৰিডাৰটো কিনিছে, ব্ৰিডাৰটো কিনোতে সদায় এটা কথা মনত ৰাখিব, ব্ৰিডাৰটো কোনো ধৰণৰ বেমাৰী বা কোনো ধৰণৰ মানে কুপোষণৰ চিকাৰ হোৱা ব্ৰিডাৰ হ'ব নালাগে। কুপোষণৰ চিকাৰ হোৱা মানে ব্ৰিডাৰটো মায়েকৰ গাখীৰ নাছিলে, ফাৰ্মাৰটো আপোনাক ক'লে ব্ৰিডাৰটো মায়েকৰ গাখীৰ নাছিলে যেন, সেইকাৰণে পোৱালিটো ইমান এটা গ্ৰথ নহ'ল, মানে তাৰ ব্লাড লাইনটো বেয়া হৈ গ'ল। মই আপোনালোকক ক'লোঁ কি হ'ল, মায়েকৰ গাখীৰ নাছিলেতো পুতেকৰ পোৱালি যিবিলাকখন চেউৰী পোৱালি হ'ব সিহঁতৰ গাখীৰ নাথাকিব। মাকৰ গাখীৰ নাছিল যেন তাৰ পুতেকৰ যিবিলাকখন চেউৰী পোৱালি হ'ব বেলেগত ব্ৰিডিং কৰাৰ পিছত, তো সেই পোৱালিবিলাকখন গাখীৰ নাথাকা হ'ব। তো মায়েকজনী গাখীৰ থকা হ'ব লাগিব। মায়েক বাপেক দুইটা গুণ আহিব ব্ৰিডাৰটো গাত, শুনিছেনে? দুইটা গুণ আহিছে, থাকিব লাগে। ব্ৰিডাৰটো বাপেক কিবা কাৰণত মানে ব্ৰিডাৰ, এতিয়া সেই বস্তুটো আপোনালোকে চাব নোৱাৰে, কিন্তু আচলতে বাহিৰতো চাই কি মানে ব্ৰিডাৰটো বাপেকটো নাৰ্ভৰ প্ৰব্লেমত কিবা কাৰণত মৰিছে নেকি, সেই নিচিনা প্ৰব্লেমবিলাকত মানে জেনেটিক্স হয়। যেনে বিটেল ছাগলী প্ৰায় জেনেটিক্স কি হয়, নাৰ্ভৰ প্ৰব্লেম থাকে, দেখা দিয়ে। তো কিছুমান বস্তু সেইবিলাক জেনেটিক্স থাকে, তো সেইকাৰণে সেইবিলাক বস্তু চাবলগীয়া হয়। তাৰপিছত ব্ৰিডাৰটো কিছুমানে কয় টেষ্টিকেলকেইটা, কণীকেইটা কিমান ডাঙৰ, কেনেকুৱা ওলমানে, তলত কাৰ্ডছ থাকে, সেইবিলাক মিছা কথা। ব্ৰিডাৰটো কণীকেইটাৰ লগত কোনো ধৰণৰ কথা আহি নপৰে। কিছুমানে কয় কি এনেকৈ কাৰ্ডছ থাকি পেলাই তেনেকৈ ভিতৰলৈ সোমাই যায়, তো সেইটো একো কথা নহয়, সেইটোৰ লগত সেনেকুৱা একো কথা নাই। চবৰে সেই বস্তুটোৰ লগত চবৰে একো সেইটো লেনদেনেই নাই। আপোনালোকে মানুহৰ ক্ষেত্ৰতে নিজে মিলাই চাব পাৰে, চব মানুহে চবৰে বেলেগ বেলেগ ষ্টাইলৰ হয়, তো ছেম হয় ছাগলীটো, সেইটোৰ লগত কোনো ধৰণৰ কথা নাই। খালি ব্ৰিডাৰটো মায়েকজনী গাখীৰ থকা হ'ব লাগে, ব্ৰিডাৰটো মায়েকজনী পোৱালিকেইটা খুব ষ্ট্ৰং হ'ব লাগে। তো সেই সেনেকুৱা মায়েকৰ পৰা পোৱালি ল'বলৈ কাৰণে চেষ্টা কৰিব লাগে। আৰু ব্ৰিডাৰটো যিমান পায় তিমান ব্ৰিডাৰ পেটিছ চাইজটো চাব লাগে। ব্ৰিডটোত যেতিয়া আপোনাৰ পেটিছ চাইজটো চাই, পেটিছ চাইজটো কেনেকুৱা আছে, তাৰপিছত তাৰ লেন্থটো কেনেকুৱা আছে, পেট ওলোৱা নেকি, নেগেল পেট ওলাই আছে নেকি আপোনাৰ ব্ৰিডাৰটো। যদি নেগেল তাৰ পেট ওলাই আছে, তেতিয়াহ'লে সেইটো ব্ৰিডাৰ আপুনি ব্ৰিডিঙৰ কাৰণে নহয়, সেই ব্ৰিডাৰটো আপোনাৰ ব্ৰিডিঙৰ কাৰণে নহয়। নেগেল পেট ওলাই আছে মানে সেই পোৱালিটোৰ কিবা এটা পেলু প্ৰব্লেম, কিবা এটা প্ৰব্লেম নিশ্চয় আছে, যদি নেগেল তাৰ পেট ওলাই আছে। তো ব্ৰিডাৰটো সদায় সৰু পোৱালি ল'লে আপোনালোকে শ্লিম চাব, গোল পোৱালি চাব, পোৱালিটো একদম লম্বা টাইপ চাব, শ্লিম চাব। নেগেল পেট ওলাই আছে মানে আপোনাৰ পোৱালিটো মায়েকৰ গাখীৰ নাই, সেইকাৰণে খানা বেছি খাই দিয়ে। খানা বেছি খোৱাৰ লগে লগে কি হয়, খানা বেছি খোৱাৰ লগে পেটটো নেগেল ওলাই যায়। তো সেইটো কথা মনত ৰাখিব। ফাৰ্মাৰবিলাকে কি হয়, ক'বই মোৰ 3 মহীয়া পোৱালি যেন, 4 মহীয়া পোৱালি, সেইকাৰণে তাৰ পেটটো এনেকুৱা ওলোৱা নহয়, সেইটো কথা নহয়। যদি তাৰ ভাল গাখীৰ পাই আছে আৰু ধুনীয়া যদি সি খানা খাই আছে, তেতিয়াহ'লে তাৰ কোনো কুপোষণৰ চিকাৰ নহয়, তেতিয়াহ'লে ছাগলীটো পেট নোলায়। আপোনাৰ 3 মহীয়া 4 মহীয়া বাৰবাৰী পোৱালি এটা লওক, 3 মহীয়া 4 মহীয়া বৰ পোৱালি এটা লওক, ধুনীয়া শ্লিম একদম ধুনীয়া থাকে। বৰটো বা অকণ গোল মটল হয়েই, কিন্তু হ'লেও পেটটো একদম ওলমি যোৱা, পেটটো ডাঙৰ, ভৰিবিলাক চিচিঙা নহয়, সেইটো ভাল ব্ৰিডাৰৰ সেইটো কোৱালিটি নহয়, সেইটো ভাল ব্ৰিডাৰৰ কোৱালিটি নহয়। আপোনালোকে সেই বস্তুটো চাব। আৰু পৰাপক্ষত ভেকচিন কৰা ব্ৰিডাৰ আপোনালোকে ফাৰ্মত এণ্ট্ৰি কৰাব, ভেকচিন কৰা ব্ৰিডাৰ এণ্ট্ৰি কৰাবই ক'ব। মই আগতে এটা ভিডিঅ' কৈ থৈছোঁ, তাত আপোনালোকে যিমান পায় তিমান এসপ্তাহ কোৱাৰেণ্টাইন কৰিব। যাই পোৱাৰ লগে লগে চকু, মুখ, ভৰি, গড়কেইটা গোটেইকেইটা আপুনি পটাছ পানীয়ে ধুব। ধোৱাৰ পিছত 3 দিন 4 দিনৰ পিছত তাক পটাছ পানী গা ধুৱাই দিব। পটাছ পানী গা ধুৱাই তাৰপিছতহে আপুনি 3 দিনমানৰ পিছত আকৌ ছাগলীটি ফাৰ্মত লগ কৰিব। সেই বস্তুখিনি আপোনালোকে ফ'ল' কৰিব। সেই বস্তুখিনি যদি ফ'ল' নকৰে, এনেকুৱা বহুত কিছুমান ফাৰ্ম আছে আপোনাৰ ফাৰ্মত এণ্ট্ৰি কৰাৰ লগে লগে নিউ এণ্ট্ৰি, ইয়াৰ ওপৰত এটা ভিডিঅ' বনাম। অলৰেডি সেনেকুৱা কিছুমান ঘটনা হৈ গৈছে মানুহৰ লগত, মই সেইবিলাক কথা আপোনালোকক শ্বেয়াৰ কৰা নাই। ইয়াৰ পিছত এটা ভিডিঅ' বনাম, সেইটো বেলেগ এটা পাৰ্ট হ'ব, তাত মই কৈ দিম সেইখিনি কথা, ঠিক আছে। তো ভিডিঅ'টো যিমান পায় তিমান আপোনালোকে মৰম দিব চেষ্টা কৰিব, যিমান পায় তিমান শ্বেয়াৰ কৰি দিব। যিমান নতুন ফাৰ্মাৰ আছে তেওঁলোকক শ্বেয়াৰ কৰি দিব। মই কোনো গ্ৰুপত মোৰ ভিডিঅ' শ্বেয়াৰ নকৰোঁ কেতিয়াও, ঠিক আছে। মই মোৰ নিজৰ মাৰ্কেটিং মই কেতিয়াও নকৰোঁ। আপোনালোকৰ যদি মৰম আছে, তো আপোনালোকে নিজৰ গ্ৰুপবিলাকত আপোনালোকে পাৰিলে শ্বেয়াৰ কৰিব। আপোনালোকৰ কোনোবা ৰিলেটিভে যদি ভাবি আছে ফাৰ্ম কৰিম বুলি, শ্বেয়াৰ কৰি দিব। ইয়াৰ পিছত আপোনালোকৰ কাৰণে এনেকুৱা এটা বাম্পাৰ অফাৰ এটা লৈ আহি আছোঁ। এনেকুৱা এটা অফাৰ এটা আপোনালোকে একে সৰুতকৈ সৰু ফাৰ্মাৰ পৰা আৰু একে ডাঙৰতকৈ ডাঙৰ ফাৰ্মাৰবিলাকৰ একে বহুত ডাঙৰ এটা উপকৃত এটা কাম হ'বলৈ গৈ আছে, যিটো কাম লোনৰ ওপৰত আছে। এনেকুৱা এটা ধুনীয়া সুবিধা এটা চৰকাৰৰ পিনে আহিছে, আপোনালোকে সেই সুবিধাটো যাবলৈ নিদিব। মই নেক্সট ভিডিঅ' দিয়াৰ পিছত এটা ভিডিঅ' বনাই দিম, সেই ভিডিঅ'টো নিশ্চয় আপোনালোকে চাব বুলি আশা কৰিলোঁ, ঠিক আছে। তেতিয়ালৈকে এৰিছোঁ। জয় অসম, জয় জুবিন দা, ঠিক আছে, এৰিলোঁ, ধন্যবাদ।